নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাজ। 1 কোটি মুছলমানে একেলগে লুংগি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব অসমৰ ৰাজপথত। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে নেমছুৱে। নেমছুৰ ফালৰ পৰা কোৱা হৈছে লুংগি হৈছে মুছলমান লোকসকলৰ সংস্কৃতি, লুংগি হৈছে মুছলমান লোকসকলৰ সম্পদ। গতিকে এই সংস্কৃতি আৰু সম্পদক কোনোবাই অপমান কৰি থাকিব সেয়া আমি কেতিয়াও সহ্য কৰি নাথাকো। 1 কোটি মুছলমানে একেলগে সাব্যস্ত কৰিব লুঙি পিন্ধি অসমৰ ৰাজপথত প্ৰতিবাদ। আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কৈছে অসমখন কাৰো দেউতাকৰ সম্পত্তি নহয়, যেনেদৰে ইচ্ছা তেনেদৰে চলাব। আমি মুছলমান লোক আৰু মুছলমান লোকসকলৰ সংস্কৃতি সম্পদ হৈছে এখন লুংগি, আৰু এই লুংগিখনে কেতিয়াও মুছলমান লোকসকলক অপমান কৰিলে লুংগিখনক লৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত। এনেদৰে উভতি ধৰিছে নেমছুৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ। লুংগি মুছলমানৰ সংস্কৃতি, লুংগি মুছলমানৰ সম্পদ। লুংগিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে নেমছুৱে। বিজেপিৰ মন্ত্ৰী বিধায়কে সভাতহে গামোচা পিন্ধে, মিয়া মুছলমানসকলে প্ৰতিটো সময়তে গামোচা গলত লৈ থাকে। অসমৰ 1 কোটি মুছলমান ৰাইজে লুঙি পিন্ধি ৰাজপথলৈ আহিব। বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা নেমছুৰ। বাংলাদেশত আমাক পঠাই দিবলৈ কাৰো দম নাই, অসম কাৰো দেউতাকৰ সম্পত্তি নহয়, যেনেকৈ ইচ্ছা তেনেকৈ চলাব। এনেদৰে মন্তব্য কৰিছে, উভতি ধৰিছে এতিয়া নেমছুৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ। লুঙি মুছলমানৰ সংস্কৃতি, লুঙি মুছলমানৰ সম্পদ। লুঙিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে নেমছুৱে। বিজেপিৰ মন্ত্ৰী বিধায়কে সভাতহে গামোচা পিন্ধে, মিয়া মুছলমানসকলে প্ৰতিটো সময়তে গামোচা গলত লৈ থাকে। অসমৰ 1 কোটি মুছলমান ৰাইজে লুঙি পিন্ধি ৰাজপথলৈ আহিব। বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা নেমছুৰ। বাংলাদেশত আমাক পঠাই দিবলৈ কাৰো দম নাই, অসম কাৰো দেউতাকৰ সম্পত্তি নহয়, যেনেকৈ ইচ্ছা তেনেকৈ চলাব। এনেদৰে মন্তব্য কৰিছে, উভতি ধৰিছে এতিয়া নেমছুৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ। লুঙি মুছলমানৰ সংস্কৃতি, লুঙি মুছলমানৰ সম্পদ। লুঙিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে নেমছুৱে। বিজেপিৰ মন্ত্ৰী বিধায়কে সভাতহে গামোচা পিন্ধে, মিয়া মুছলমানসকলে প্ৰতিটো সময়তে গামোচা গলত লৈ থাকে। অসমৰ 1 কোটি মুছলমান ৰাইজে লুঙি পিন্ধি ৰাজপথলৈ আহিব। বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা নেমছুৰ। বাংলাদেশত আমাক পঠাই দিবলৈ কাৰো দম নাই, অসম কাৰো দেউতাকৰ সম্পত্তি নহয়, যেনেকৈ ইচ্ছা তেনেকৈ চলাব। এনেদৰে মন্তব্য কৰিছে, উভতি ধৰিছে এতিয়া নেমছুৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কালিৰ দিনটোত লুংগিক কংগ্ৰেছে ব্যৱহাৰ কৰিব লাগে, এক প্ৰকাৰ যেন তেনেদৰে কৈ লুংগিক অপমান কৰিছিল। আৰু তাৰপিছতে এনেদৰে এতিয়া লুংগিক লৈ কৰা অপমানক উভতি ধৰিছে, লুংগিক লৈ কৰা মন্তব্যক উভতি ধৰিছে এতিয়া নেমছুৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কৈছে অসমখন কাৰো দেউতাকৰ সম্পত্তি নহয়, যে যি ইচ্ছা তেনেদৰে চলাব, যেনেদৰে ইচ্ছা তেনেদৰে চলাই থাকিব। অসমত 1 কোটি মুছলমানে একেলগে লুঙি পিন্ধি সাব্যস্ত কৰিব প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এনেদৰে মন্তব্য কৰিছে নেমছুৰ ফালৰ পৰা। মন্তব্য আছে, আপুনি শুনাব বিচাৰিছোঁ। লুংগি মুছলমানৰ সংস্কৃতি, লুংগি মুছলমানৰ সম্পদ। যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে মন্তব্য কৰিছে, আচলতে এক ধিক্কাৰ জনোৱা কথা, যে নিৰ্বাচনৰ আগত কোনো ইছ্যু বিচাৰি পোৱা নাই, আৰু বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী নিজে এক নিৰ্বাচনী প্ৰচাৰত এক সভাত আচলতে মিয়াক টাৰ্গেট কৰি মন্তব্য কৰিছে। আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দল সংগঠন সন্থা নেমছুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ, যে মুখ্যমন্ত্ৰী এজনে নিৰ্বাচনী সভাত উন্নয়নৰ বাৰ্তা দিব লাগে, কেনেধৰণে ভাৰতৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰি, এইবোৰ চিন্তাধাৰা নকৰি পেলাই মিয়াক টাৰ্গেট কৰি লৈ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লুংগি আৰু ধুতিৰ কথা উল্লেখ কৰিছে। আমি গৌৰৱেৰে কওঁ, মুছলমান সমাজ, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুংগি আমাৰ সম্পদ, লুংগি আমাৰ সংস্কৃতি। আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে, এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ, আমি গৰিহণা জনাইছোঁ, যে মিয়াই আপোনালোকে চাব, চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে, মিয়াসকলে লুংগি পৰিধান কৰিও পথাৰত, বজাৰত, য'তে যাওক অসমীয়া প্ৰতীক, অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ, ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ।
আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি পৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন কাৰোবাৰ দেউতাকৰ পৈতৃক সম্পত্তি নহয় আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুংগি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব এটো কেনে ধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব ইয়া গৰিহণা জনোৱা কথা আপুনি এগৰাকী দেশৰ এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনে ধৰণৰ কথা শুবা পোৱা নাই গতিকে আমি সংখ্যালঘু সমাজ আমি মুছলমান সমাজ আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুংগি পিন্ধি আহিছোঁ আৰু লুংগি পিন্ধি আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুংগি উৎপন্ন কৰক লুংগি সকলোৱে পৰিধান কৰক আৰু কাৰোবাৰ দম নাই যে আমি ইয়াত মুছলমান লোক আছোঁ যাৰ বাংলাদেশত পঠাই দিয়ক আমাক আমি লুংগি পৰিধান কৰি আচলতে আজি ওলাই আহিছোঁ গতিকে এনে ধৰণৰ মন্তব্য নকৰিব অসমখন হৈছে শান্তশিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে আৰু আপোনালোকে ৰাজনীতি কৰে মানৱতাৰ যি ৰাজনীতি আছে সেয়া কৰক আপোনাৰ লুংগিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে আমি হিন্দু মুছলমান একে আল্লাহৰ ফৰমান আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ শান্তশিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুংগি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনে ধৰণৰ মন্তব্য আপুনি কৰে আপোনাক গতিকে আমি সাৱধান কৰি দিছোঁ যে আপুনি এনে ধৰণৰ মন্তব্য নকৰিব আৰু আপুনি যি মন্তব্য কৰিছে আমি আপোনাক আহ্বান জনাম যে আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি ক্ষমা বিচাৰক মিয়াসকলৰ পৰা মুছলমানসকলৰ পৰা এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত